বাৰিষাৰ বানে তছনছ কৰিছে ৰাজ্যৰ একাংশ নতুন মথাউৰি সজাৰ পৰিকল্পনা চৰকাৰৰ 264 কিলোমিটাৰ নিউ এম্বেকমেণ্ট আমি বনাব পাৰোঁ নেকি তাৰ বিষয়েও এটা কিমান টকা লাগিব কিমান আমাৰ সম্পদ আছে তাৰ বিষয়েও আমি এটা ৰিপৰ্ট দিবৰ কাৰণে আজি ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে বৃহস্পতিবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত সদৰি কৰিছিল মুখ্যমন্ত্ৰীয়ে আজি দুধনৈ কৃষ্ণাইত মথাউৰি পৰিদৰ্শন কৰি আচল কথা কৈ দিলে মন্ত্ৰী পীযুষ হাজৰিকাই কেবিনেটত মথাউৰি নিৰ্মাণৰ পৰিকল্পনা হলেও টকা নাই চৰকাৰৰ হাতত ৰাইজৰ মুখলৈ চাই আছে চৰকাৰে ইমান টকা চৰকাৰৰ পৰা দিবলৈ অসুবিধা মথাউৰি এটা বনালে 1 কিলোমিটাৰত 2.5 কোটি টকা লাগে আৰু লেণ্ড একুইজিশ্যনত যদি 50 লাখ আহি যায় আমাৰ অসুবিধা হয় কিন্তু যেহেতু মানুহখিনি য'ত মথাউৰিটো নাই বা য'ত মথাউৰিটো বেয়া সেই মানুহখিনিয়ে ভুগিব আমি বহুত জেগাত অনুৰোধ কৰিছোঁ অলপ মাটি কাৰোবাৰ আধা কথা যায় কাৰোবাৰ এক কথা যায় যদি আমাক এৰি দিয়ে আমি মথাউৰি বনাবলৈ সুযোগ পাওঁ অহা কেবিনেটত পিপিটি আনিবলৈ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন যাতে আমি দিব পাৰোঁ আৰু তেখেতে কালি অসমৰ ৰাইজক ৰাজহুৱাকৈ কৈছে যদি আমাৰ সম্পদ অনুসাৰে আমি সেইখিনিও কৰি দিম বানত কট পকাইছে মানুহ জীৱ-জন্তু গৰাখহনীয়াৰ কবলত পৰি নৈ পৰিয়াৰ বিননি টুলুঙানাত ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাতায়াত চৰকাৰ আছে নতুন চৰকাৰ আহিব কিন্তু অসমৰ বানপানীৰ সমস্যা কোনে দূৰ কৰিব অসমৰ বহু অঞ্চলত বানপানীৰ কবলত পৰি জীয়াতু ভুগিছে জনসাধাৰণে ধ্বংসস্তূপত পৰিণত হৈছে ৰাস্তা পদূলি কামপুৰত কপিলি নিহাৰী নৈৰ তাণ্ডৱ চোতালত এককাল পানী বুৰ গৈছে পথ আনফালে বানৰ কবলত পৰি কামপুৰ কুম্ভীৰডুবি অঞ্চলত ঠায়ে ঠায়ে পথে পুখুৰীৰ ৰূপ লৈছে ব্যাহত হৈ পৰিছে কামপুৰ কঠীয়াতলী সংযোগী পথ সামান্য এডাল ফিটা লগাই দায়িত্ব সামৰিছে বিভাগীয় কৰ্তৃপক্ষই এখন মেইন পথত মই ৰখি আছোঁ এখন পথ বুলি ক'ব নোৱাৰে এটা পুখুৰীত মই বৰ্তমান ৰখি আছোঁ কিয়নো যমুনামুখ কাৰ্বি আংলং সংযোগী যি PWD ৰোড আছিলে সেই ৰোডৰ অৱস্থা এনেকুৱা কৰি পেলাইছে যি দুটা মানে যোৱা 2022 চনত যিটো পানী হৈছিলে সেই পানীৰ পিছত এনেকুৱা পৰিস্থিতি হোৱাৰ পিছতো চৰকাৰে আজিলৈকে সেই ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি নিদিলে টুলুঙা নাওত উঠি স্কুললৈ বিপদসংকুল যাত্ৰা কৰিছে ছাত্ৰ-ছাত্ৰীয়ে বানে কাঠৰ দলং উটুৱাই নিয়াৰ বাবে যাতায়াত ব্যাহত কেইবাখনো গাঁৱৰ ৰাইজৰ পকী দলং নিৰ্মাণৰ দাবী কৰিলে দক্ষিণ হালমৰা মানকাছাৰৰ জিলা ছাত্ৰ সন্থাই আমি অসম চৰকাৰক আহ্বান জনাম যে এই পূৰ্বাঞ্চলৰ যিটো দলং কালনৈৰ যিটো আমাৰ কালাপানীৰ দলংখন উঠাই ল'লে অতি সোনকালে এই দলংখন পকীভাৱে নিৰ্মাণ কৰি দি লখিমপুৰত চপৰা খহিছে সোণশিৰি পাৰ লখিমপুৰত খহনীয়াই কালৰূপ ধৰিছে নআলি বালিগাঁৱত জাহ গ'ল শতাধিক পৰিয়ালৰ বাসগৃহ বলিয়াবানৰ কবলত পৰা জনতাক সহায়ৰ হাত আগবঢ়াবনে চৰকাৰে মুকলি আকাশৰ তলত জীৱন যাপন কৰা জনজীৱনৰ ক্ষতিপূৰণ কৰিবনে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ